আজি মই আপোনালোকক এই ভিডিঅ'টোত জনাম কাৰোবাক যদি লোকেল কুকুৰা পোৱালি লাগে মোক কন্টেক্ট কৰিব। মোৰ যিহেতু 2 তাৰিখে ফেব্ৰুৱাৰী 2 তাৰিখে কুকুৰা পোৱালি ওলাব মেচিনৰ পৰা। আপোনালোকক যদি কাৰোবাক লাগে মোক কন্টেক্ট কৰিব। আৰু মই আপোনালোকক আজি জনাম এই ভিডিঅ'টোত মোৰ 8 দিন হ'ল হাঁহ পোৱালিখিনি মই আপোনালোকক দেখাই আছিলোঁ। হাঁহ পোৱালি 8 দিনীয়া হাঁহ পোৱালিখিনিক মই কি খাবলৈ দি আছিলোঁ, কিমান ডাঙৰ হৈছে মই এই ভিডিঅ'টোত দেখাম। আৰু কুকুৰা পোৱালিবোৰ আজি মোৰ 14 দিন হৈছে এখিনি, আৰু এখিনি 29 দিন হৈছে, আৰু এখিনি ডাঙৰ হ'ল সেইখিনি মেক্সিমাম 80 দিন মান হ'ল। সেইখিনি মই আজি নেদেখাওঁ আপোনালোকক। দুবেচ 29 দিনীয়া আৰু 14 দিনীয়া আৰু 8 দিনীয়া হাঁহ পোৱালিখিনি দেখাম। আৰু কাৰোবাক যদি লোকেল কুকুৰা পোৱালি লাগে গোলাঘাটৰ ওচৰৰ বৰপথাৰ সৰুপথাৰ নাওজান চুঙাজান এইফালে আপোনালোকৰ বিলগাঁও এই চাইজৰ যদি কাৰোবাক যদি লোকেল কুকুৰা পোৱালি লাগে মোক কন্টেক্ট কৰিব। মই কন্টেক্ট নাম্বাৰটো দি দিম। বেছি নোলাই, মই খুব বেছি 100টা মান পোৱালি যোগান ধৰিব পাৰিম মোৰ মেচিনত। যিহেতু মোৰ মেচিনটো বহুত ডাঙৰ নহয়, আপোনালোকে চবে জানেই। 100টা মান পোৱালি যোগান ধৰিব পাৰিম। কাৰোবাক যদি লাগে জনাব, আৰু যদি কাৰোবাক ইনকভেটৰ মেচিনো লাগে তেতিয়াও মোক জনাব। 200 কেপাচিটি ইনকভেটৰ মেচিন বা 100 কেপাচিটি কাৰোবাক লাগিলে মোক জনাব, মই আপোনালোকক যোগান ধৰিব পাৰিম। আৰু মই আপোনালোকক হাঁহ কুকুৰাবোৰ দেখাই দিছোঁ, আৰু মই মেচিনত ডিম দি থৈছোঁ সেইখিনিও দেখাই দিম। 2 তাৰিখে যিহেতু ওলাব, ফেব্ৰুৱাৰী 2 তাৰিখে ওলাব, কাৰোবাক লাগিলে জনাব। এয়া চাওক, এইটো মোৰ ইনকভেটৰ মেচিন হয়, আৰু দেখিবলৈ পাইছে মই ডিম দিয়ে থৈছোঁ। এয়াৰে মোৰ পোৱালি ওলাব 2 তাৰিখে ফেব্ৰুৱাৰী। আপোনালোকৰ যদি কাৰোবাক লাগে জনাব, মই 100 মান পোৱালি যোগান ধৰিব পাৰিম আপোনালোকক। ফেব্ৰুৱাৰী 2 তাৰিখে ওলাব। আপোনালোকৰ যদি কাৰোবাক লাগে কুকুৰা পোৱালি জনাব, মই আপোনালোকক যোগান ধৰিব পাৰিম। আৰু এনেকুৱা ধৰণৰ যদি ইনকভেটৰ লাগে 200 কেপাচিটি আপোনালোকে জনাব, মই আপোনালোকক ইনকভেটৰো যোগান ধৰিব পাৰিম। আপোনালোকক যদি কাৰোবাক লাগে মোক জনাই দিব। আপোনালোকে ফোন কৰি জনাব যে মোক এটা লাগে বুলি। ওচৰৰ মানুহ জনাব, গোলাঘাট ডিষ্ট্ৰিক্টৰ। দূৰৰ হ'লে আপোনালোক নিজে আহিব লাগিব নিবলৈ, মই কিন্তু দিবগৈ নোৱাৰোঁ। দেখিব পাইছে এনেকুৱা ধৰণৰ, সম্পূৰ্ণ এনেকুৱা ধৰণৰে হ'ব। আৰু চাওক ইয়াত ডিম দি থৈছোঁ। কুকুৰা পোৱালি কাৰোবাক লাগিলেও মোক জনাব, এতিয়াই জনাই দিব, তেতিয়া মই আপোনালোকলৈ থৈ দিব পাৰিম। আৰু এইখিনি মোৰ হাঁহ পোৱালি চাওক, এইখিনি আজি বয়স হৈছে সম্পূৰ্ণ, ইহঁতৰ বয়স হৈছে 8 দিন। আৰু 8 দিনত মই ইহঁতক প্ৰিষ্টাৰ্টাৰে খাবলৈ দি আছোঁ, আৰু মই ইহঁতক অষ্টভেট খাবলৈ দিওঁ, আৰু ভিমাৰেল খাবলৈ দিছোঁ এইকেইদিন। মই ইহঁতক এইকেইদিন, আজি মই ইহঁতক অষ্টভেট দিছিলোঁ, কালি দিছিলোঁ মই ইহঁতক ভিমাৰেল। আৰু চাওক কি ধুনীয়া সুস্থ হৈ আছে। আৰু মই এণ্টিবায়'টিক বুলি ক'বলৈ গ'লে মই ইহঁতক অকল লিগজেন পাউডাৰ যোনটো হয় সেইটোৱে ইউজ কৰিছোঁ। আৰু বেলেগ মই ইহঁতক ভেকচিন বা কিবা বুলি ক'বলৈ গ'লে মই ভেকচিনো ইউজ নকৰোঁ হাঁহক। আৰু কোনো ধৰণৰ ভেকচিন মই হাঁহক ইউজ নকৰোঁ, অকল মই এণ্টিবায়'টিক ইউজ কৰোঁ। আৰু মোৰ ইয়াত বহুত কম পোৱালি আছে, 16টা আছে। যিহেতু মোৰ মেচিনত মানে ডিমটো মই পোৱা নগ'ল, যিহেতু নিজে উলিওৱা পোৱালি হয় এইকেইটা। চাওক ধুনীয়া সুস্থ হৈ আছে, একদম লোকেল অৰিজিনেল লোকেল পোৱালি হয়। দেখিব পাইছে আপোনালোকে হাঁহ পোৱালিকেইটা। আৰু এনেকুৱা ধৰণৰ পোৱালি উলিয়াবলৈ হ'লেও আপোনালোকে এটা ইনকভেটৰ কিনি লওক, তেতিয়া এনেকুৱা ধৰণৰ পোৱালি ঘৰতে উলিয়াব পাৰিব, বা আপোনালোকে কুকুৰা পোৱালি ঘৰতে উলিয়াব পাৰিব। আৰু ইহঁতক মই সম্পূৰ্ণ প্ৰিষ্টাৰ্টাৰ দানা দি আছোঁ। আৰু মই এইকেইটা ভিমাৰেল আৰু অষ্টভেট কেলছিয়াম এইকেইটাই ইউজ কৰি আছোঁ, আৰু বেলেগ কোনো ধৰণৰ বস্তু ইউজ কৰা নাই। আৰু মই এনেধৰণে ব্ৰডিঙত ৰাখি আছোঁ। আপোনালোকে চাওক মই কেনেধৰণে ব্ৰডিং কৰোঁ, আপোনালোকক মই দেখাই থাকোঁ। এনেধৰণে তলত বস্তা পাৰি দিওঁ, আৰু থাৰ্মাকোল যিহেতু মাছৰ কাৰ্টুনৰ বক্সত মই এনেধৰণে 2টা জইন কৰি লৈছোঁ, তাত মই ব্ৰডিং কৰি ৰাখিছোঁ। আৰু চাওক পোৱালিবোৰ ধুনীয়াকৈ সুস্থ হৈ আছে, কোনো ধৰণৰ একো হোৱা নাই। আৰু গোটেইকেইটা পোৱালি প্ৰায়ভাগ সমান জোখৰে, গোটেইকেইটা সমান জোখৰে হৈছে বুলি ক'ব পাৰি। সৰু ডাঙৰো হোৱা নাই ইমান। কিন্তু সৰহকৈ পুহিলে আপোনালোকৰ 1-2টা সৰু ডাঙৰ হয়েই। কিন্তু এনেধৰণে যদি পাতলাকৈ পোহে আপোনালোকে, তেতিয়া একদম ধুনীয়াকৈ একে জোখৰ হয় চব। আৰু মই আপোনালোকক এইখিনি চাওক কুকুৰাখিনি দেখাই দিছোঁ। ইহঁতৰ বয়স হৈছে আজি সম্পূৰ্ণ 14 দিন হৈছে এইখিনি পোৱালি। আৰু চাওক ধুনীয়া সুস্থ হৈ আছে, আপোনালোকে দেখিব পাৰিছে। পোৱালিখিনি ধুনীয়াকৈ সুস্থই হৈ আছে। কিছুমান এটা অকণমান কিবা হ'ব পাৰে, কিন্তু বাকী চব প্ৰায়ভাগ পোৱালি চাওক আপোনালোকে সুস্থই হৈ আছে, দেখিব পাৰিছে। আপোনালোকে নিজে দেখিব পাৰিছেই, চাওক মই দেখাই দিছোঁ গোটেইখিনি পোৱালি দেখিব পাৰিছে। ইহঁতকো মই ধুনীয়াকৈ দানা ইউজ কৰি আছোঁ, আৰু ইহঁতক মই অষ্টভেট ভিমাৰেল এইকেইটা ভিটামিন ইউজ কৰি আছোঁ।
আৰু এনেধৰণে মই পালন কৰি আছোঁ। আপোনালোকেও ধুনীয়াকৈ পালন কৰক। আৰু এনেকুৱা ধৰণৰ যদি আপোনালোকৰ ঘৰতে পোৱালি উলিয়াবলৈ মন আছে, একেচোতে 100-200কৈ পোৱালি যদি ঘৰত উলিয়াবলৈ মন আছে, ইনকুবেটৰ এটা কিনক। তাৰপাছত ঘৰতে ধুনীয়াকৈ এনেধৰণে পোৱালি উলিয়াব পাৰিব। আপোনালোকে নিকিনিলেও হ'ব, যিহেতু এটা পোৱালিৰ দাম বহুত হয়, 45ৰ পৰা 50 টকালৈকে দাম হয়। আপোনালোকে যদি ইনকুবেটৰ মেচিন এটা কিনি লয়, এনেকুৱা ধৰণৰ পোৱালি ঘৰতে উলিয়াব পাৰিব। এইখিনি চাওক, পোৱালিখিনি সুস্থ হৈ আছে দেখিব পাৰিছে। ইহঁতৰ আজি ভেকচিন এটা আছে, গাম্বাৰু ভেকচিন হয়, সেইটো মই মাৰি দিম আজি ইহঁতক। আৰু চাওক, এইখিনি সুস্থ হৈ আছে। যিহেতু মই এইখিনি চেল কৰিম কৈছিলোঁ, যিহেতু বহুতকেইজনে মেছেজ কৰিলে, কিন্তু পিছত মেছেজৰ ৰিপ্লাইটো নাহিল বাৰু। একো নাই, এইখিনি মই ঘৰতে পুহিম। আৰু যদি আপোনালোকক আকৌ যদি পোৱালি লাগে, তেতিয়াহ'লে মোক কণ্টেক্ট কৰিব। যিহেতু মোৰ ফেব্ৰুৱাৰী 2 তাৰিখে এদিনীয়া পোৱালি ওলাব। আপোনালোকক যদি কাৰোবাক লাগে মোক জনাব, মই আপোনালোকক যোগান ধৰিব পাৰিম পোৱালি। আৰু এইখিনি দেখিব পাইছে ধুনীয়া পোৱালি। এহেঁতক মই ব্ৰডিঙৰ পৰা উলিয়াই দিম। এহেঁতক মই আৰু মেক্সিমাম 15 দিনমান ব্ৰডিঙত ৰাখিম। তাৰপাছত মই ইহঁতক উলিয়াই দিম। ইয়াত নেৰাখোঁ, মাছৰ কাৰ্টুনটোত যে ৰাখিছিলোঁ, সেইটোত মই আৰু খুব বেছি 5 বা 6 দিন ৰাখিম, তাৰপাছত উলিয়াই দিম। তাৰপাছত এইটোলৈ আনিম। আৰু এই পোৱালিখিনি আজি ইহঁতৰ বয়স হৈছে 29 দিন। ইহঁতক মই একেবাৰে বাহিৰলৈ উলিয়াই দিম, আৰু ইহঁতৰ জেগাত মই সেই পোৱালিকেইটা আনিম। দেখিব পাৰিছে, ইহঁতৰ হৈছে আজি 29 দিন। এইখিনি হৈ গ'ল 29 দিনীয়া পোৱালি। আৰু চাওক, মই ইহঁতক ষ্টাৰ্টাৰ দানা খাবলৈ দি আছোঁ, আৰু এনেধৰণে পালন কৰি আছোঁ। আৰু এনেধৰণে মই ব্ৰডিং কৰোঁ। আপোনালোকে এনেধৰণে ব্ৰডিং কৰি খুব কম পোৱালি মৰিব, এনেধৰণে ব্ৰডিং কৰিলে, আৰু ধুনীয়াকৈ এটা ইনকম কৰি থাকিব পাৰিব। আৰু কুকুৰা হাঁহ পুহিলে যদি আপুনি যদি ভালকৈ পুহিব জানে, লাভেই হয়।